নমস্কাৰ 15 ডেজ ইংলিশ স্পিকিং কোৰ্সৰ আজি ক্লাস 8 হয় আজিৰ এই ক্লাস 8ত আমি ডিসকাস কৰিবলৈ যত্ন কৰিম আপোনালোকৰ মাজৰ বহুতো ভিউৱাৰ্ছৰ এটা কমন কোৱেশ্চন মই ইংৰাজী লিখিব পাৰো ইংৰাজী বুজি পাওঁ কিন্তু যেতিয়াই মই কোনো ব্যক্তিৰ লগত কথা পাতিব লগা হয় তেনে ক্ষেত্ৰত মই ইংৰাজীত কথা পাতিব নোৱাৰো এই প্ৰবলেমটো আমি কেনেদৰে সলভ কৰিব লাগে বা আমি ঘৰতে থাকি কেনেদৰে সলভ কৰিব পাৰো এই সকলোখিনিৰ বিষয়ে মই আপোনালোকক আজি ক'বলৈ যত্ন কৰিম আজিৰ এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব আপোনালোকে যদি ইংৰাজী ক'বলৈ শিকিবলৈ যত্ন কৰি আছে তেনে ক্ষেত্ৰত আপোনালোকেও এনে ধৰণে ঘৰতে প্ৰেক্টিস কৰিব পাৰিব আৰু আপুনি আপোনাৰ স্পিকিং এবিলিটি ইমপ্ৰুভ কৰিব পাৰিব সো আহক এটা ভিডিঅ'টো আৰম্ভ কৰো এই কোৱেশ্চনটো মই বিভিন্ন ভিউৱাৰ্ছৰ পৰা প্ৰায় ৰিসিভ কৰি থাকো আৰু এই কোৱেশ্চনটো ৰিসিভ কৰাৰ পাছত মই এটা কথা ৰিয়েলাইজ কৰিব পাৰিছো যি সকল ব্যক্তিয়ে এই কোৱেশ্চনটো কৰিছে তেখেতসকলে ইংৰাজী বুজিব পাৰে ইংৰাজী লিখিব পাৰে কিন্তু ক'ব নোৱাৰে ইয়াৰ একমাত্ৰ কাৰণ হ'ল লেক অফ প্ৰেক্টিস যি সকল বিগিনাৰ্ছ হয় বা যি সকলে ইংৰাজী ক'বলৈ শিকিবলৈ যত্ন কৰি আছে তেনে সকল ব্যক্তিৰ বাবে এটো এটা খুব কমন প্ৰবলেম হয় এই প্ৰবলেমটো সলভ কৰিবলৈ যাওঁতে আমি কিছুমান প্ৰেক্টিস কৰাৰ অত্যন্ত প্ৰয়োজন যদি আমি এই প্ৰেক্টিসখিনি ৰেগুলাৰ ঘৰত আৰম্ভ কৰি দিও ডেফিনেটলি আপুনিও লাহে লাহে ইংৰাজীৰ বিভিন্ন বাক্যবোৰ ক'ব পৰা হৈ আহিব আৰু আপুনিও আপোনাৰ মনৰ ভাৱবোৰ ইংৰাজীতে প্ৰকাশ কৰিব পাৰিব আমি যদি ঘৰতে প্ৰেক্টিস কৰিবলৈ যাওঁ তেনে ক্ষেত্ৰত আমি কি কৰা উচিত স্টেপ বাই স্টেপ মই আপোনালোকক কৈ যাবলৈ যত্ন কৰিছো ক'ব নোৱাৰাৰ কাৰণ হ'ল একমাত্ৰ প্ৰেক্টিস কাৰণ চাওক মই এটা এক্সাম্পলৰ সহায়ত আপোনালোকক বুজাই দিবলৈ যত্ন কৰিছো ধৰক এজন মানুহে আপোনাক কিবা এটা কথা ইংৰাজীত সুধিলে বা কিবা এটাৰ বিষয়ে আপোনাক ইংৰাজীত এটা কোৱেশ্চন কৰিলে আপুনি যেতিয়া সেই কোৱেশ্চনটোৰ এনসাৰ ইংৰাজীতে দিবলৈ যাব তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লগা হয় প্ৰথমতে বাক্যটো অসমীয়াত ভাবো অসমীয়াত ভাবি ইংৰাজীলৈ ট্ৰান্সলেট কৰো ইংৰাজীলৈ ট্ৰান্সলেট কৰি আমি বাক্যটো কওঁ এইটো এটা দীঘলীয়া প্ৰসেস এই প্ৰসেসটোত কেতিয়াবা আমাৰ কি হয় আমি কেতিয়াবা এনেকুৱা কিছুমান বাক্য পাই যাওঁ যিবোৰ বাক্য আমি মনৰ ভিতৰত ট্ৰান্সলেট কৰিব নোৱাৰা হওঁ আৰু বাক্যটো আমি ক'ব নোৱাৰা হৈ পৰো আৰু যি সকলে ইংৰাজীৰ বাক্যবোৰ ফৰ্ম কৰিব নাজানে বা টেন্সৰ বাক্যবোৰ ফৰ্ম কৰিব নাজানে তেখেতসকলে কি কৰক প্ৰথমতে টেন্সৰ বিষয়ে শিকি লৈ টেন্সৰ বাক্যবোৰ বিভিন্ন ধৰণে ফৰ্ম কৰি চাবলৈ যত্ন কৰক আপোনালোকে যদি টেন্সৰ বিষয়ে না জানে মোৰ এটা কমপ্লিট টেন্সৰ ভিডিও আছে 40 মিনিটৰ ভিডিও সেই ভিডিওটোৰ লিংক মই ওপৰৰ আই বটনৰ তলৰ ডেসক্ৰিপচন বক্সত দি দিছো আপোনালোকে চাই ল'ব পাৰিব 40 মিনিটত আপোনালোকে কোনো টেন্সৰ ৰুল এণ্ড ৰেগুলেশন মুখস্থ নকৰাকৈ সহজে টেন্সৰ বিষয়ে শিকিব পাৰিব এতিয়া আমি অলৰেডি গম পালো যে যি সকলে ইংৰাজী লিখিব পাৰে বুজিব পাৰে তেখেতসকলে ক'ব নোৱাৰাৰ কাৰণ একমাত্ৰ প্ৰেক্টিসৰ অভাৱ আৰু যি সকলে টেন্সৰ বিষয়ে না জানে আপোনালোকে টেন্সৰ বিভিন্ন বাক্যৰ বিষয়ে শিকি লৈ মই জেনেদৰে কৈছো আপোনালোকে এনেদৰে প্ৰেক্টিস কৰি চাবলৈ যত্ন কৰক আৰু মোৰ যিমানবোৰ অনলাইন ক্লাস হয় মোৰ অনলাইন ক্লাসবোৰতো মই এনেদৰে লাৰ্নাৰসকলক প্ৰেক্টিস কৰাও আৰু মই লাৰ্নাৰসকলৰ পৰা এটা ভাল ৰিজাল্ট পাও সো প্ৰথম অৱস্থাত আপোনালোকে যেতিয়া টেন্সৰ বিভিন্ন বাক্য শিকিলে বা আপোনালোকে অলৰেডি বিভিন্ন বাক্য ফৰ্ম কৰিব জানে তেতিয়া আপুনি কি কৰক আপুনি যোৱাকালি দিনটো বা আজি ৰাতিপুৱাৰ পৰা গধূলিলৈকে আপোনালোকে কি কাম কৰিলে তাৰ বিষয়ে আপোনালোকে কৈ চাবলৈ যত্ন কৰক আপুনি যে কোনো এখন আইনাৰ সন্মুখত থিয় হৈ লৈ এনে ধৰণে প্ৰেক্টিস কৰিব লাগিব তেনে নহয় আপুনি আৰামত বহি লৈ বা শুই লৈও আপুনি দিনটোত কি কৰিলে আপুনি মনত পেলাই লৈ ইংৰাজীত কৈ যাবলৈ যত্ন কৰক আপুনি ৰাতিপুৱা কেই বজাত শুই উঠিলে কেই বজাত ব্ৰেকফাষ্ট কৰিলে আপুনি কেই বজাত অফিস বা কলেজলৈ গ'ল আপুনি কলেজ বা অফিসত কাক লগ পালে কাৰ লগত কথা পাতিলে কেই বজাত উভতি আহিলে সকলোখিনি কথা আপুনি ইংৰাজীত ক'বলৈ যত্ন কৰক যেতিয়া আপুনি বাক্যখিনি ইংৰাজীত কৈ যাব সেই সময়ত অন্য এটা পইণ্টৰ ওপৰতো ধ্যান দি যাব যে আপোনাৰ বাক্যখিনি কাৰেক্ট হৈছে নাই যোনটো বাক্যত আপোনাৰ সন্দেহ হয় যোনটো বাক্য আপোনাৰ ক'বলৈ অসুবিধা হয় সেই বাক্যটো আপুনি বিভিন্ন অনলাইন প্লেটফৰ্মত আপুনি চেক কৰিব পাৰে আপুনি গুগল ট্ৰান্সলেটৰটো ইয়াক চেক কৰিব পাৰে সো আমাৰ এনেকুৱা বিভিন্ন প্লেটফৰ্ম আছে য'ত আমি বাক্যখিনি কাৰেক্ট কৰিব পাৰো সো আমাক কোনো ফ্ৰেণ্ড সাৰ্কেল বা কোনো এনভাইৰনমেন্টৰ প্ৰয়োজন নাই যদি আমি মনত থিৰাং কৰি লওঁ যে মই ঘৰতে প্ৰেক্টিস কৰিম অকলে প্ৰেক্টিস কৰিম নিজকে নিজেই কম যি বাক্য ভুল হয় মই কাৰেক্ট কৰিম গুগল ট্ৰান্সলেটৰত যদি আপুনি এনে ধৰণে থিৰাং কৰি ল'ব পাৰে আপুনি ঘৰতে অকলে থাকিও আপুনি ইংলিশ ইমপ্ৰুভ কৰিব পাৰিব আপোনালোকে এসপ্তাহমান ৰাতিপুৱাৰ পৰা গধূলিলৈকে কি কাম কৰিলে কাক লগ কৰিলে এই সকলোবোৰ কথা ইংৰাজীত কৈ থাকিবলৈ যত্ন কৰক আৰু যদি আপোনালোকৰ বাক্যবোৰ ভুল হয় আপোনালোকে বিভিন্ন প্লেটফৰ্মত কাৰেক্ট কৰি যাবলৈ যত্ন কৰক এসপ্তাহমানৰ পাছত যেতিয়া আপোনালোকে এই কথাবোৰ সহজে ক'ব পৰা হ'বগৈ তাৰ পিছত আপুনি বিভিন্ন ষ্টৰী টেলিঙৰ প্ৰেক্টিস কৰক
আপুনি আপোনাৰ অতীতত হৈ যোৱা বিভিন্ন ঘটনাৰ বিষয়ে আপুনি ইংৰাজীতে কৈ চাবলৈ যত্ন কৰিব পাৰে আপোনাৰ লগত যে কোনো বন্ধু থাকিব লাগিব আপোনাৰ এটা such an environment থাকিব লাগিব তেনে ধৰণৰ কথা নহয় without having such a friend without having such an environment আমি অকলে এনে ধৰণৰ বাক্যবোৰ প্ৰেক্টিস কৰিব পাৰো আপুনি মাত্ৰ আপোনাৰ ঘটনাটো বা ইনসিডেন্টৰ বিষয়ে মনত পেলাওক এই ইনসিডেন্টৰ বিষয়ে আপুনি ইংৰাজীতে নিজকে কৈ চাবলৈ যত্ন কৰক আপুনি বাক্যবোৰ কাৰেক্টলি ফৰ্ম কৰিব পাৰিছে নাই তাক নোটিস কৰিবলৈ যত্ন কৰক আপুনি যেতিয়া এনে ধৰণৰ বাক্যবোৰ কব পাৰিব আপুনি বিভিন্ন টেন্সত বাক্যবোৰ ফৰ্ম কৰিব পাৰিব তেনেকুৱা ক্ষেত্ৰত আপোনাৰ বাবে বাক্যবোৰ সহজ হৈ আহিব এনে ধৰণৰ বিভিন্ন ষ্টৰী আমি আমাৰ লৰালি কালত শুনি আহিছো আমাৰ ককা দেউতা মা দেউতাই বিভিন্ন ষ্টৰী কৈছে যেনে হহা পহু আৰু আপোনাৰ যেটো কাছৰ সাধু সেই সাধুটো আপুনি ইংৰাজীত কৈ চাবলৈ যত্ন কৰক আজি আপুনি এবাৰ কলে আজি যি কলে সেই ষ্টৰীটো আপুনি আকৌ কাইলৈ পুনৰ এবাৰ ৰিপিট কৰি চাবলৈ যত্ন কৰক পুনৰ এবাৰ নিজকে নিজে কৈ চাবলৈ যত্ন কৰক আপুনি আজি যেনে ধৰণে কৈছিল অহা কালিলৈ তাতকৈ অলপ ভালকৈ পাৰিব তাৰ নেক্সট ডে আপুনি আকৌ এবাৰ প্ৰেক্টিস কৰি চাব পাৰে ঠিক তেনে ধৰণে আমি সিংহ আৰু নিগনিৰ সাধুটো আমি ইংৰাজীত কৈ চাবলৈ যত্ন কৰিব পাৰো বা আমি বিভিন্ন ষ্টৰী ইমাজিন কৰিব পাৰো ধৰক এজন মানুহ বজাৰলৈ গৈ আছিল ৰাস্তাৰ কাষত এজনী কানি থকা ছোৱালী দেখিছিল ছোৱালীজনী তেওঁ এডপ্ট কৰিছিল এই কাহিনী এই ওয়ার্ড কেটাৰ পৰা বা এই বাক্য কেটাৰ পৰা আমি এটা কমপ্লিট ষ্টৰী বনাই তাক আমি কৈ চাবলৈ যত্ন কৰিব লাগে আমি বিভিন্ন ষ্টৰী ক্ৰিয়েট কৰি চাবলৈ যত্ন কৰিব লাগে এনে ধৰণে আপোনালোকে যেতিয়া আপোনালোকৰ প্ৰেক্টিস কন্টিনিউ কৰিব বা আপোনাৰ ডেইলি ৰুটিনৰ মাজত এটা টাইম আপোনাৰ ইংলিশ প্ৰেক্টিসৰ কাৰণে ইনক্লুড কৰিব ডেফিনেটলি 2 এমাহৰ ভিতৰত আপোনালোকে যথেষ্টখিনি স্পিকিং এবিলিটি ইমপ্ৰুভ কৰিব পাৰিব ইয়াৰ উপৰি আপোনালোকে বিভিন্ন সিচুৱেচনৰ বিষয়ে ইমাজিন কৰিব পাৰে আপোনালোকে বিভিন্ন সিচুৱেচন ইমাজিন কৰি লওক আৰু সেই সিচুৱেচন মতে আপোনালোকে বিভিন্ন বাক্য কৈ চাবলৈ বা বিভিন্ন কোৱেশ্চন কৰি চাবলৈ যত্ন কৰক আপোনাক কোনো লগ নালাগে আপুনি নিজকেই প্ৰশ্ন কৰক আপুনি নিজেই উত্তৰ দিয়ক আপুনি সিচুৱেচনটো মাত্ৰ ইমাজিন কৰি লওক ধৰক আপুনি এজন মানুহক লগ পালে আপুনি মানুহজনক চিনি নাপায় আপুনি মানুহজনক চিনাকি হ'ব বিচাৰে আপুনি কেনেদৰে চিনাকি হ'ব বা কেনেদৰে প্ৰশ্ন কৰিব তেখেতে প্ৰশ্ন কৰিলে আপুনি কেনেদৰে উত্তৰ দিব এই সিচুৱেচনটো ইমাজিন কৰি আপোনালোকে বাক্যবোৰ ইংৰাজীত কৈ থাকিবলৈ যত্ন কৰক আপোনালোকে যেতিয়া এনে ধৰণে প্ৰেক্টিস কৰি থাকিব তেনেকুৱা ক্ষেত্ৰত কি হ'ব আমি যিবোৰ বাক্য অসমীয়াত ভাবি ইংৰাজীলৈ ট্ৰান্সলেট কৰি কৈ থাকো এই প্ৰসেসটো লাহে লাহে নাইকিয়া হ'বলৈ আৰম্ভ হ'ব আৰু এটা সময়ত আপুনি অসমীয়াত বাক্যবোৰ নভবাকৈ ইংৰাজীত কৈ থাকিব পাৰিব আৰু যেতিয়া আপুনি এই অৱস্থাটো পাব এই অৱস্থাটো পোৱাৰ পাছত আপুনি যেতিয়াই যিটো বাক্য দৰকাৰ হয় সেই মিনিং অনুসৰি আপুনি ডাইৰেক্টলি ইংৰাজীত বাক্যটো ব্যৱহাৰ কৰিব পাৰিব ইয়াৰ পাছত আপুনি এটা কাম কৰিব পাৰে আপুনি বিভিন্ন অনলাইন প্লেটফৰ্ম পাই যত আপুনি 1 to 1 কোনো ব্যক্তিৰ লগত কথা পাতিব পাৰে আপোনাৰ নিচিনা কো-লাৰ্নাৰ্ছৰ লগত আপুনি কথা পাতিব পাৰে সো এনে ধৰণৰ বিভিন্ন প্লেটফৰ্ম আছে যত আমি ডেইলি 20 মিনিট আধা ঘণ্টা ফ্ৰী টক টাইম পাওঁ আমি এই আধা ঘণ্টা 20 মিনিট যি ফ্ৰী টক টাইম পাওঁ এই আধা ঘণ্টা 20 মিনিটটো যদি আমি ৰেগুলাৰ ইউজ কৰো আমাৰ ডেইলি লাইফত Definitely আমি সহজে যিকোনো মানুহে যিকোনো প্ৰশ্ন হওক তাৰ উত্তৰ দি থাকিব পাৰিম মাত্ৰ আমাক প্ৰেক্টিসৰ প্ৰয়োজন আৰু প্ৰেক্টিস কৰি কৰি আমি যিটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেচন কৰা প্ৰসেস হয় এই প্ৰসেসটো এবলিশ কৰিব লাগে গতিকে আপোনালোকে ৰেগুলাৰ এনেদৰে প্ৰেক্টিস কৰিবলৈ আৰম্ভ কৰক ডেফিনেটলি আপোনালোকেও 2 এমাহৰ ভিতৰত এটা ভাল ৰিজাল্ট পাব মোৰ যিসকল অনলাইন লাৰ্নাৰ্ছ হয় এখেতসকলকো মই এনেদৰে প্ৰেক্টিস কৰাও যাৰ এটা মই ভাল ৰিজাল্ট পাইছো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি লব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে